Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। তো আজিৰ ছেশ্যনটোত এটা নতুন আইডিয়াৰ ওপৰত আমি ডিছকাশ্যন কৰিম যোনটো হৈছে আমাৰ ইণ্টাৰেষ্ট। অ'কে, একদম চিম্পল এক্সাম্পল লওঁ। চ' লেটছ এ তোমাৰ ফ্ৰেণ্ডে তোমাক সুধিলে যে মোক 10 টকা এটা দেচোন, মোক কলম এটা কিনিব লাগে। ঠিক আছে, তো তুমি তোমাৰ ফ্ৰেণ্ডক কি কৰিছা? 10 টকা দিছা, ধাৰলৈ দিছা। এতিয়া কথাটো হৈছে তুমি ফ্ৰেণ্ডক কৈছা, প্ৰথম কথাটো সুধিলে যে তই কিমান দিনৰ পিছত ঘূৰাই দিবি, ৰাইট? সেইটো কৈছে বোলে, তোমাৰ ফ্ৰেণ্ডটোৱে ক'লে এই হ'ব কেইদিনমানৰ পিছতে ঘূৰাই দিম, এসপ্তাহমানৰ পিছত ঘূৰাই দিম। তো তুমি তাক ক'লা যে ঠিক আছে, তই যিহেতু অলপ টাইম লগাবি, এসপ্তাহটো টাইম লগাবি, তো আজি লৈছ, মই এক্সপেক্ট কৰি আছিলোঁ ইভিনিং টাইমত ঘূৰাই দিবি বুলি কয়। তো যিহেতু এসপ্তাহৰ পিছত ঘূৰাই দিবি, মোক কিন্তু অলপ এক্সট্ৰা পইচা এটা লাগিব, ঠিক আছে, এক্সট্ৰা টকা অলপ লাগিব। তো তোমাৰ ফ্ৰেণ্ডটো সুধিলে কিমান এক্সট্ৰা টকা লাগিব? তো তুমি ক'লা যে অৰিজিনেলি তই যোনটো 10 টকা লৈছিলি সেইটোতো মোক ঘূৰাই দিব লাগিব, আৰু কি কৰিবি তই লগতে এই যে এসপ্তাহ দেৰিকৈ দিবি সেইকাৰণে মোক আৰু 2 টকা লগতে ঘূৰাই দিবি, ঠিক আছে? তো লগতে 2 টকা ঘূৰাই দিবি। তো তাৰমানে ইন টোটেল তোমাক কিমান ঘূৰাই দিব লাগিব সি? চ' ইন টোটেল তোমাক ঘূৰাই দিব লাগিব 12 টকা। তো একচুৱেলি আমি ইয়াতে কৰিলোঁ কি? তো আমাৰ যোনটো এইটো অৰিজিনেল প্ৰাইচটো, অৰিজিনেল এমাউণ্টটো আছিলে, এইটোৰ এটা নাম হৈছে, এইটো কোৱা হয় প্ৰিন্সিপাল, ঠিক আছে? প্ৰিন্সিপাল মানে হৈছে যোনটো আমাৰ মূলধন বুলি কোৱা হয়, বা অৰিজিনেল এমাউণ্ট বুলি কোৱা হয়, অৰিজিনেল টকাটো। তো এইটো তোমাৰ নিজৰ ফ্ৰেণ্ডক দিলা, ঠিক আছে? ফ্ৰেণ্ডক দিলা, তো ফ্ৰেণ্ডে যেতিয়া ঘূৰাই দিব, ঘূৰাই দিয়া সময়ত সেই 10 টকাও ঘূৰাই দিব, লগতে আৰু এটা বস্তু ঘূৰাই দিব। এই যে এক্সট্ৰা টকাটো যে ঘূৰাই দিলে, এইটোতো এক ধৰণৰ প্ৰফিট নিচিনাই হৈ গ'ল, যোনটো আমি প্ৰফিটৰ কথা আমি ইমান ডিছকাছ কৰি আছিলোঁ। তো এনেকুৱাকৈ চাব পাৰি বোলে কষ্ট প্ৰাইচ 10 আৰু চেলিং প্ৰাইচ 12, তো এইটোৱে 2 টকাৰ এটা প্ৰফিট হৈ যায়। তো ইয়াতে আমি যিহেতু ইণ্টাৰেষ্টৰ কথা পাতি আছোঁ, এইটোৱে হৈ যাব, এইটো এটা নতুন নাম দি দিছোঁ, কাম একেই, এইটো হৈ গ'ল আমাৰ ইণ্টাৰেষ্ট। তো তোমাৰ ফ্ৰেণ্ডটোৱে তোমাক কি কৰিলে? 2 টকা ইণ্টাৰেষ্ট দিলে। তো ইণ্টাৰেষ্ট দিয়াৰ পিছত তোমাক টোটেল এইটো যোনটোকে সোধে মূলে, তাৰমানে প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট যোনটো হৈ গ'ল, সেইটোৱে হৈ যায় আমাৰ টোটেল। তো আমাৰ যোনটো টোটেল এমাউণ্ট যোনটো আমি পাম তোমাৰ ফ্ৰেণ্ডৰ পৰা, যোনটো ঘূৰাই পকাই পাম, সেইটো কি হ'ব? প্ৰিন্সিপাল হ'ব, যোনটো আমাৰ অৰিজিনেল এমাউণ্টটো হয়, প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট, ঠিক আছে? ইণ্টাৰেষ্ট। তো প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট, তো ইয়াতে আমাৰ প্ৰিন্সিপাল হৈছে 10 টকা, আৰু আমাৰ ইয়াতে ইণ্টাৰেষ্ট আহিছে 2 টকা, ঠিক আছে? এইটো আহিছে আমাৰ 2 টকা। চ' আমি টোটেল ঘূৰাই পাম পইচা 12 ৰুপিজ, আৰু এইটোকে হৈ যায় টোটেল এমাউণ্ট। তো জেনেৰেলি আমি টোটেল এমাউণ্ট বাৰে বাৰে বেছি দীঘল হৈ যায়, তো ইউজুৱেলি আমি কি চিম্পলি এমাউণ্ট বুলি কৈ দিওঁ, ঠিক আছে? এইটো বাৰে বাৰে টোটেল নকৈ পেলাই আমি এইটোকে এমাউণ্ট বুলি কওঁ। তো এনেকুৱাকৈ মনত ৰাখিবা। তো এমাউণ্ট মানে একচুৱেলি হৈছে আমি যোনটো ফাইনেল এমাউণ্ট, যোনটো আমি ঘূৰাই পাম, বা যোনটো টোটেল এমাউণ্ট আমি ঘূৰাই পাম, সেইটোক এমাউণ্ট বুলি কোৱা হয়। প্ৰিন্সিপাল হৈছে যোনটো আমাৰ অৰিজিনেলি, যোনটো ফাৰ্ষ্ট আৰম্ভণিৰ যোনটো টকাটো হৈছে, সেইটো প্ৰিন্সিপাল কোৱা হয়, আৰু মাজতে থাকিব আমাৰ ইণ্টাৰেষ্ট। তো এইটোৱে হৈছে দ্য কনচেপ্ট অফ ইণ্টাৰেষ্ট। তো ইয়াতেতো এটা আইডিয়া হৈ গ'ল যে যোনটো আমাৰ ইণ্টাৰেষ্টটো হৈছে, ইণ্টাৰেষ্টটো এক ধৰণৰ প্ৰফিটৰ নিচিনা কাম কৰি আছে, ৰাইট? এতিয়া যেনেকুৱা আমি প্ৰফিট কৰি থকা সময়ত আমি তাতে আৰু এটা কনচেপ্ট শিকিছিলোঁ, যোনটো হৈছিলে প্ৰফিট পাৰ্চেণ্টেজ। তেনেকুৱাই আমাৰ ইয়াতে এই যোনটো ইণ্টাৰেষ্ট থাকে, এই ইণ্টাৰেষ্টৰো পাৰ্চেণ্টেজ এটা থাকে। তো ইণ্টাৰেষ্ট পাৰ্চেণ্টেজ বুলি নকৈ পেলাই তাৰ এটা নাম দিয়া গৈছে, সেইটোক কোৱা হয় ৰেট অফ ইণ্টাৰেষ্ট। মিনিং একজেক্টলি চেমটো হয়। ৰেট অফ ইণ্টাৰেষ্ট মানে আমাক ইয়াতে ইণ্টাৰেষ্টৰ পাৰ্চেণ্টেজটো ওলাব দিছে, ৰেট অফ ইণ্টাৰেষ্ট। তো ইয়াৰ পাৰ্চেণ্টেজটো ওলাব দিছে, যে এই যে আমি ইণ্টাৰেষ্টটো যে দিবলগীয়া, তোমাৰ ফ্ৰেণ্ডে যে তোমাক যে 2 টকা ইণ্টাৰেষ্টটো দিলে, সেইটো পাৰ্চেণ্টেজত যদি আমি কনভাৰ্ট কৰোঁ, তো সেইটোকে কোৱা হয় ৰেট অফ ইণ্টাৰেষ্ট। তো এতিয়া এই 2%, ঠিক আছে, মই এক্সাম্পলৰ কাৰণে কৈছোঁ। চ' 2% নকওঁ, এটা কাম কৰোঁ, 12% লওঁ, ঠিক আছে? বোলে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট হৈছে 12%, ৰাইট? এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কাৰণে একজেক্ট ৰেট অফ ইণ্টাৰেষ্টটো কি হয় সেইটো আমি কেলকুলেট কৰিব শিকিম, বাট ফৰ দ্য টাইম বিং আমি প্ৰথমতে বুজি লওঁ যে ৰেট অফ ইণ্টাৰেষ্ট মানে কি হৈছে, ঠিক আছে? তো ৰেট অফ ইণ্টাৰেষ্ট মিনিং হৈছে, এতিয়া 12% মানেটো কি আছে? তো 12% মানেটো হৈছে 12/100, 12/100, ঠিক আছে? এতিয়া 12টো কি হয়? এটাতো টকাৰ কথা কৈ আছোঁ। তো যিহেতু আমি ইণ্টাৰেষ্ট মানে কি, আমি টকা পইচাৰ কথা কৈছোঁ, সেইকাৰণে এইটো ৰুপিজ 12 ক'ম। চ' প্ৰতিটো 100 টকাত আমি 12 টকা দিব লাগিব, সেইটোকে কোৱা হয় ইণ্টাৰেষ্ট। তো তাৰমানে কি হয়, তুমি যদি তোমাৰ ফ্ৰেণ্ডটোৰ পৰা 100 এটা কাম কৰোঁ, ইজিকৈ লওঁ, 100 টকা লৈছিলা, যদি তুমি তোমাৰ ফ্ৰেণ্ডৰ পৰা 100 টকা লৈছা, তেনেহ'লে তাক ইণ্টাৰেষ্ট এটা দিব লাগিব। তো কিমান ইণ্টাৰেষ্ট দিব লাগিব? 12%। তো 12%ৰ মিনিংটোৱে কি হয়? 12/100। প্ৰতিটো 100 টকাত আমি কিমান দিব লাগিব? ৰুপিজ 12 এটা এক্সট্ৰাকৈ দিব লাগিব। তো টোটেল কিমান দিব লাগিব? টোটেল এমাউণ্ট, ফাইনেল এমাউণ্ট দিব লাগিব 112 ৰুপিজ। অ'কে, এইবাৰ যদি 100 টকা নলৈ পেলাই যদি তুমি 200 ৰুপিজ ল'লাহেঁতেন,
তেনেহ'লে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কি হয়? তো ৰেট অফ ইণ্টাৰেষ্ট কেনেকৈ হ'ব? এতিয়াতো 200 হৈ গ'ল, আমি জানো ন পাৰ 100 ৰুপিছত 12 টকা দিব লাগিব, বাট ইয়াতেতো 200 ৰুপিজ আছে। অ'কে, ন' প্ৰব্লেম। 200 ৰুপিজ মানে কি হৈ গ'ল? 200টোকতো আমি ভাঙি পেলাই 100 প্লাছ 100 ক'ব পাৰোঁ। আৰু আমি কৈছোঁ যে প্ৰতিটো 100 টকাত আমি কিমান দিব লাগিব? 12 টকা এক্সট্ৰা দিব লাগিব। তো এই 100 টকাৰ কাৰণে 12 টকা এক্সট্ৰা দিব লাগিব। তো আমি কিমান দিলোঁ? 112, ইয়াতো দিলোঁ 112। তো দুইটাকে যেতিয়া আমি এড কৰি দিম, আমি কিমান পাই যাম? 224। তো ₹12 প্লাছ ₹12, ₹12 প্লাছ ₹12। তো ইন টোটেল আমি দিব লাগিব 224 ৰুপিজ। তাৰমানে ইয়াতে এইটো হৈ যাব এতিয়া নতুন ইণ্টাৰেষ্ট। ঠিক আছে, 100 টকাত আমাৰ 12 টকা ইণ্টাৰেষ্ট, তো 200 টকাত আমাৰ কি হ'ব? 24 ৰুপিজৰ ইণ্টাৰেষ্ট হৈ যাব। তো ইণ্টাৰেষ্ট বাঢ়ি বাঢ়ি গৈছে, যিমান টকাৰ ভেলুটো বাঢ়ি যাব সিমান ইণ্টাৰেষ্টটো বাঢ়ি যাব। তো ফৰ এক্সাম্পল যদি 500 লওঁ, তেনেহ'লে 500 ৰুপিজৰ ইণ্টাৰেষ্ট কি হ'ব? তো 500 ৰুপিজৰ ইণ্টাৰেষ্ট হ'ব 5 মাল্টিপ্লাইড টু 12 হৈ যাব, ৰাইট? বিকজ প্ৰতিটো 100 ৰুপিজত কিমান হয়? 12 টকা হয়। তো 500 মানে কি? 5 টাইমছ 100, সেইকাৰণে 5 × 12 কৰিলোঁ, পটাপট কেলকুলেশ্যন, আৰু এইটোৱে হৈ যাব আমাৰ ইণ্টাৰেষ্ট। তো তাৰমানে এতিয়া টোটেল ইণ্টাৰেষ্ট কিমান হৈ যাব? ₹12 × 5 কৰিলে 60 আহি যায়, তো আমি পাই যাম 560। তো তাৰমানে আমি সুদে মূলে লাইক প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট দি পেলাই আমি এমাউণ্ট কিমান দিব লাগিব? 560 ৰুপিজ দিব গ'ল। তো এইটোৱে মিনিং হৈছে ৰেট অফ ইণ্টাৰেষ্ট। বাট এতিয়া আমি এইটো কেলকুলেশ্যন কেনেকৈ কৰিম? অ'কে, চ' ফৰ্মুলা ওলোৱাৰ আগতে আৰু এটা বস্তু সুধি লওঁ। তো জেনেৰেলি ইয়াতে কি হয়, যেতিয়া আমাৰ ৰেট অফ ইণ্টাৰেষ্ট বুলি কৈ কোৱা হয়, ইয়াৰ লগতে খালি 12% বুলিয়ে নকয়, ইয়াৰ লগতে আৰু এটা ৱৰ্ড এটা ইউজ কৰা হয়। ঠিক আছে, 12%ৰ লগতে আৰু এটা ৱৰ্ড ইউজ কৰা হয়, আৰু সেই ৱৰ্ডটোক কোৱা হয় P.A। এতিয়া P.A মানেনো কি? চ' P.A মানে, সেইখিনি মই গুচাই দিওঁ, এতিয়া বুজাই দিওঁ, একেবাৰে চিম্পল হয়। P.A মিনিংটো হৈছে পাৰ এনাম। ইয়াতে হৈছে P.A, ইয়াৰ মিনিংটো হৈছে পাৰ এনাম। ঠিক আছে, এতিয়া এনাম মানে কি হয় এইটো বুজিব লাগিব। এতিয়া এই যোনটো এনাম ৱৰ্ডটো আহিছে, এনাম ৱৰ্ডটো একচুৱেলি ANNU, এই ৱৰ্ডটো আহিছে এনুৱেলি। ঠিক আছে, এতিয়া এনুৱেলি আমি কেনেকৈ মনত ৰাখিম? এনুৱেলি এনেকৈ মনত ৰাখে যেনেকৈ স্কুলত আমাৰ এনুৱেল ফাংচন হয়। এতিয়া এনুৱেল ফাংচনটো কি হয়? বছৰে বছৰে হয়। তো তাৰমানে একচুৱেলি পাৰ ইয়েৰৰ কথা কৈ আছে। ঠিক আছে, এইটো এটা লেটিন ৱৰ্ড হয়, সেইটো পুৰণা ৱৰ্ড সেইকাৰণে বহুত বছৰৰ পৰা ইউজ কৰিছে, সেইকাৰণে এনাম বুলি কয়। একচুৱেলি পাৰ এনাম মানে হৈছে পাৰ ইয়েৰ, প্ৰতিটো বছৰ। তো এই ৱৰ্ডটো ইউজ কৰা হৈছে। ৰেট অফ ইণ্টাৰেষ্ট হৈছে 12% পাৰ এনাম, তাৰমানে প্ৰতিটো বছৰতে 12 টকা আমাৰ কি হ'ব? ইণ্টাৰেষ্ট হ'ব। এতিয়া এই ছেইম এক্সাম্পলটো 100 টকা দিলে আমাৰ হৈছে ইণ্টাৰেষ্ট হৈছে 12 টকা। 200 যদি হৈ যায় তেনেহ'লে কিমান? 12 টকাৰ ডাবল হৈ যাব, 24 ৰুপিজৰ হৈ যাব ইণ্টাৰেষ্ট। 500 হ'লে আমাৰ কি হৈ যাব? 60 ৰুপিজৰ ইণ্টাৰেষ্ট হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটো যদি হয় বোলে 100 টকা নলয় পেলাই যদি মই 50 টকা লওঁ, 50 ৰুপিজ যদি লওঁ, তেনেহ'লে ইণ্টাৰেষ্ট কিমান হৈ হ'ব? তো ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব। পাৰ 100ত হয় 12, চ' প্ৰতিটো 100 ৰুপিজত আমাৰ 12 হয়। বাট এইবাৰ আমি সুধিছোঁ যে প্ৰতিটো 50 টকাত তেনেহ'লে আমাৰ কিমান হ'ব? একো প্ৰব্লেম নাই, এই ভেলুটো ওলাব লাগে। তো আমি জানো 100ৰ পৰা 50 আহিবলৈ কাৰণে আমি কি কৰিম? 100ক যদি আমি 2ৰে ডিভাইড কৰি দিওঁ, 100ক 2ৰে ডিভাইড কৰিলে 50 পাম। তো তাৰমানে আমি 12ক যদি 2ৰে ডিভাইড কৰি দিলোঁ, তেনেহ'লে আমি কি পাম? 6/50। তো এইটোৱে হৈ গৈছে। তাৰমানে এইবাৰ আমাৰ ইণ্টাৰেষ্ট কি হৈ যাব? 6 টকাহে হ'ব। তো 50 টকা লৈছোঁ, বিকজ 100 টকাত 12 টকা হয়, তেনেহ'লে আমি 50 টকা যদি লওঁ, কম পইচা যদি লওঁ, কম ইণ্টাৰেষ্ট দিম। তো আমাৰ টোটেল কিমান দিব লাগিব? টোটেল এমাউণ্ট হৈ যাব 56 ৰুপিজ, আৰু এইটোৱে হৈ যাব আমাৰ ইণ্টাৰেষ্ট। তো আই হোপ এতিয়া ইণ্টাৰেষ্টৰ এটা আইডিয়া এটা আহিলে যে ইণ্টাৰেষ্ট হয় কি। তো ইণ্টাৰেষ্ট আমি জেনেৰেলি যোনটো আমি ৰেট অফ ইণ্টাৰেষ্ট কওঁ, সেইটো আমি 12% পাৰ এনাম বুলি কওঁ। এতিয়া এই যে যিমানখিনি আমি যে কেলকুলেশ্যন কৰিলোঁ, এইটো অৰিজিনেল আইডিয়া হয়, বা এইটো ইণ্টাৰেষ্টৰ মিনিং হয়, যোনটো আমি প্ৰফিটৰ হিচাপত আমি বস্তুটো বুজিলোঁ। এতিয়া কুৱেশ্যনটো হৈ যায়, আমি ৰেট অফ ইণ্টাৰেষ্টৰ কাৰণে আমাৰ কিবা ফৰ্মুলা আছে নেকি চাচ ডেট আমি বস্তুটো কুইকলি কেলকুলেট কৰিব পাৰোঁ? ফৰ এক্সাম্পল, এতিয়া 100, 200, 500, 50 টকা এইবোৰ দিওঁতে আমি ধুনীয়াকৈ ইণ্টাৰেষ্টটো কেলকুলেট কৰি ল'ব পাৰিলোঁ, ৰাইট? এইটো কোনো প্ৰব্লেম নাই। যদি এতিয়া আমাক 100 টকা নিদি পেলাই আমাক যদি কৈছে বোলে 117 টকা দিছে, 117, তো আমাক কৈছে যে ইয়াৰ কাৰণে ইণ্টাৰেষ্টটো কিমান হ'ব? সেই ইণ্টাৰেষ্টটো কেলকুলেট কৰাৰ পিছত আমাক যোনটো এমাউণ্ট হ'ব সেইটোও আমাক কেলকুলেট কৰিব দিছে। তো এইটো কেছত আমি তেনেহ'লে ইণ্টাৰেষ্টটো কেনেকৈ কেলকুলেট কৰিম? তো এইটো অলপ কমপ্লিকেটেড হৈ যায়। তো ইয়াৰ কাৰণে আমাক এতিয়া এটা ফৰ্মুলা উলিয়াব লাগিব। অ'কে, তো এইটোৰ কাৰণে আমি এই চিম্পল এক্সাম্পলটো লৈ ল'ম, তেতিয়া বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব। অ'কে, তো আমি কি কৈছিলোঁ? 100 টকা যদি হয়, তো যিহেতু আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান হৈছে? 12%, তো সেইটোৱে কৈছে প্ৰতিটো 100 টকাত আমি 12 টকা দিব লাগিব। এইটো হৈ গৈছে আমাৰ ইণ্টাৰেষ্ট। তো আমি দিলোঁ ₹112। আৰু যদি আমাৰ 200 টকা হ'ল, 200 টকা হোৱাৰ কেছত আমাৰ কি আছিলে? ইণ্টাৰেষ্টটো হৈছিলে 2 মাল্টিপ্লাই টু, বিকজ 12 + 12 কৰিছিলোঁ, 2 মাল্টিপ্লাই টু ₹12, বিকজ প্ৰতি 100 টকাত যদি 12 টকা হয়, 200 টকাত 2 টাইমছ হৈ যাব ইণ্টাৰেষ্টটো। চ' এইটো হৈছিলে আমাৰ 224।
এই ফৰ্মুলাটো মানে এতিয়া যদি আমি 300 কওঁ 300 যদি কওঁ তেনেহ'লে আমাৰ কি হ'ব 3 টাইমছ ৰুপিজ 12 হৈ যাব ইকুৱেলছ টু এইটো হৈ যাব আমাৰ ৰুপিজ 336 তো এইটোতো আমি গম পালোঁ এইটোক কোৱা হয় এই গোটেইখিনি কোৱা হয় প্ৰিন্সিপাল ঠিক আছে এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল নেক্সট এইটো হৈ গ'ল আমাৰ কি ইণ্টাৰেষ্ট এইটো হৈ গ'ল আমাৰ ইণ্টাৰেষ্ট আৰু এইটো হৈ গ'ল আমাৰ কি এমাউণ্ট তো আমি কি কৰিব বিচাৰিছোঁ ইণ্টাৰেষ্টৰ কাৰণে এটা ফৰ্মুলা ওলাব বিচাৰিছোঁ এইটো একজেক্টলি আমি যোনটো আমাৰ কষ্ট প্ৰাইচ প্লাছ কি আছিলে প্ৰফিট কষ্ট প্ৰাইচ প্লাছ প্ৰফিট প্ৰফিট ইকুৱেলছ টু কি আছিলে আমাৰ চেলিং প্ৰাইচ আছিলে ঠিক আছে এইটো মনত কৰা এইটো আমি ডিটেইলছত কথা পাতিছোঁ এই প্ৰফিটৰে আমি যদি প্ৰফিট পাৰ্চেণ্টেজটো কেলকুলেট কৰোঁ তো প্ৰফিট পাৰ্চেণ্টেজ আমি কেনেকৈ কেলকুলেট কৰিছিলোঁ চ' প্ৰফিট পাৰ্চেণ্টেজ সদায় কিহত কেলকুলেট হয় সদায় কষ্ট প্ৰাইজত কেলকুলেট হয় তো আমি কৈছোঁ যে X% লাগিব ক'ত X% লাগিব অন অফ কষ্ট প্ৰাইচ ঠিক আছে যিমান এমাউণ্ট হয় এইটো এক্সটোতো আমাৰ ভেলু হ'ব 2% 3% 4% X% ক'ত লাগিব কষ্ট প্ৰাইজত লাগিব আৰু সেইটোৱে হৈ যাব আমাৰ কি প্ৰফিট পাৰ্চেণ্টেজ ঠিক তেনেকুৱা আমি ইণ্টাৰেষ্ট যদি আমি ওলাওঁ এই ছেইম আইডিয়াটো যদি আমি ইয়াতে লগাওঁ তেনেহ'লে আমাৰ প্ৰফিট পাৰ্চেণ্টেজটো আমি কি কওঁ কষ্ট প্ৰাইচ চেলিং প্ৰাইচৰ কেছত কওঁ ছেইম কনচেপ্টটোৱে আমাৰ যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট হৈ যায় পাৰ্চেণ্টেজৰ কথাই কৈছোঁ ইণ্টাৰেষ্ট এইটো আমাৰ পাৰ্চেণ্টেজে হয় তো এইটো কেছত আমাৰ ফৰ্মুলা কি হ'ব X% লাগিব ঠিক আছে অফ ওৱান তাতে যদি কষ্ট প্ৰাইচৰ কথা কৈছে তেনেহ'লে আমাৰ ইয়াতে কষ্ট প্ৰাইচৰ ইকুইভেলেণ্টটো কি হৈছে প্ৰিন্সিপাল তো কষ্ট প্ৰাইচ অফ প্ৰিন্সিপাল তো সদায় মনত ৰাখিব এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা পালোঁ যে ৰেট অফ ইণ্টাৰেষ্ট উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে কি X% যোনটো আমাক ক'ব 2% 12% 3% অফ ক'ত হৈ যাব প্ৰিন্সিপাল হৈ যাব তো এইটোৱে হৈ যাব আমাৰ ৰেট অফ ইণ্টাৰেষ্ট ফৰ এক্সাম্পল এতিয়া যদি আমি ওলাওঁ যে আমাক 12% দিছিলে 12% আছিলে আৰু হয় চ' 12% অফ প্ৰিন্সিপাল আছিলে কিমান 100 টকা 12% অফ প্ৰিন্সিপালটো এইটো কি আছিলে 12/100 12% অফ 100 ইনটু 100 নাই তো 100 কেঞ্চেল হৈ গ'ল আমাক কিমান দিলে ৰেট অফ ইণ্টাৰেষ্ট দিলে 12 টকা একজেক্টলি সেইটো ভেলুৱে পাইছিলোঁ নেক্সট যদি আমাৰ 200 টকা হ'লহেঁতেন 200 ৰুপিজ হোৱাৰ কেছত কি হ'লহেঁতেন আমি ক'লোঁ যে 12% অফ 200 12% অফ 200 মানে কি 12/100 মাল্টিপ্লাইড টু 200 তো ইয়াতেতো এই দুটা জিৰ' গুচি গ'ল 12 ইনটু 2 কি হৈ গ'ল 24 পাইছিলোঁ নে নাই একজেক্টলি 2 ইনটু 12 মানেতো হৈছে 24 তো আমি এটা পাই গ'লোঁ ৰেট অফ ইণ্টাৰেষ্টৰ ফৰ্মুলা X% অফ প্ৰিন্সিপাল হাউএভাৰ এই ফৰ্মুলাটো হৈছে পাৰ ইয়েৰৰ কাৰণে X% অফ প্ৰিন্সিপাল ফৰ 1 ইয়েৰ সেইটো আমি ইয়াতে মনত ৰাখিব লাগিব ফৰ 1 ইয়েৰ ঠিক আছে প্ৰতিটো ইয়েৰ বা প্ৰতি এক বছৰৰ কাৰণে এইটো আমাৰ কি হয় ফৰ্মুলা হৈ যায় ৰেট অফ ইণ্টাৰেষ্ট বাট যদি আমাৰ মোৰ দেন 1 ইয়েৰ হৈ যায় if more than 1 year বা এনেকৈ ক'লে if number of years equals to t এতিয়া টি কি হ'ব পাৰে 1 year হ'ব পাৰে 2 year হ'ব পাৰে 3 year হ'ব পাৰে 4 year হ'ব পাৰে তেনেহ'লে আমাৰ ৰেট অফ ইণ্টাৰেষ্টৰ ফৰ্মুলাটো চিম্পলি কি হৈ যাব চেঞ্জ হৈ যাব চ' ৰেট অফ ইণ্টাৰেষ্ট ROI যোনটো কয় এই ফৰ্মুলাটো হৈ যাব X% অফ প্ৰিন্সিপাল X% অফ প্ৰিন্সিপাল এইটোতো আমাৰ অৰিজিনেল যোনটো আমাৰ ৰেট অফ ইণ্টাৰেষ্ট সেইটো হয় মাল্টিপ্লাইড টু টাইম তো কিমান টাইম হৈছে 1 বছৰ হৈছে 2 বছৰ হৈছে 3 বছৰ হৈছে ডাজ নট মেটাৰ এইটোৱে হৈ গ'ল আমাৰ ফৰ্মুলা তো এতিয়া যদি আমি কিতাপত চাওঁ এটা ফৰ্মুলা আমাক দিয়া থাকে যোনটো কোৱা হয় জেনেৰেলি আমি X% নকৈ পেলাই এইটোক আমি কি বুলি কওঁ R বুলি কওঁ তেতিয়া মানে ক্লিয়াৰ হৈ যায় যে অ'কে ৰেট অফ ইণ্টাৰেষ্ট স্মল r তো এইটো হৈ গ'ল R ঠিক আছে R% অফ কৈছে অফ মানে কি হৈছে মাল্টিপ্লাই ইনটু টাইম মানে কি এইটোক আমি টি বুলি ক'লোঁ এতিয়া R% কওঁ এতিয়া বা তাক আমি R/100 বুলি কওঁ কথাটোতো একজেক্টলি ছেইম টু ছেইম হয় তো R% মানে হৈছে R আউট অফ 100 মাল্টিপ্লাইড টু পি ইনটু টি অ'কে তো এইটোৱে হৈ যাব পি ইনটু R ইনটু টি ডিভাইডেড বাই 100 এই ফৰ্মুলাটোকে আমাক কোৱা হয় চিম্পল ইণ্টাৰেষ্ট বুলি কয় চিম্পল ইণ্টাৰেষ্ট এইটো এতিয়া নাম্বাৰ অফ ইয়াৰ্ছ যিমানেই হওক যদি 1 year হয় 1 দি দিম আৰু 2 years হয় 2 দি দিম ঠিক তেনেকৈ প্ৰিন্সিপাল R তো এইটো ফৰ্মুলাৰে আমি কি কৰিব পাৰিম চিম্পল ইণ্টাৰেষ্টটো কেলকুলেট কৰিব পাৰিম অ'কে তো আই হোপ এতিয়া চিম্পল ইণ্টাৰেষ্ট কেনেকুৱা হয় কেলকুলেশ্যনটো তোমাৰ ক্লিয়াৰ হৈ গ'ল চ' এতিয়া লেটছে আৰু এটা ফাইনেল এক্সাম্পল কৰিলোঁ চ' লেটছে আমি কি কৰিছোঁ আমাৰ ৰেট অফ ইণ্টাৰেষ্ট দিছে 15% ঠিক আছে প্ৰিন্সিপালটো দিয়া আছে লেটছে 1500 ৰুপিজ তেনেহ'লে 2 yearsৰ পাছত কিমান ইণ্টাৰেষ্ট দিব লাগিব
আফটাৰ 2 years ঠিক আছে তো এইটো কেলকুলেশ্যন আমি কৰিলোঁ তো যিহেতু আমি গমেই পাইছোঁ যে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা হৈছে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা হৈছে PRT/100 চ' চিম্পল ইণ্টাৰেষ্ট SI হৈ যাব প্ৰিন্সিপাল হৈছে আমাৰ 1500 rupees ৰেট অফ ইণ্টাৰেষ্ট হৈছে আমাৰ 15% বা 15/100 কওঁ একেই কথা মাল্টিপ্লাই টু টাইম 2 years কেলকুলেট কৰোঁ এই দুটা জিৰ' গুচি গ'ল তো 15 × 15 × 2 আছে তো এইটো হৈ গ'ল আমাৰ 15 × 15 হৈ গ'ল 225 মাল্টিপ্লাই টু 2 তো এইটোৱে দিব আমাক 450 তো তাৰমানে 2 বছৰৰ পিছত আমি কিমান ইণ্টাৰেষ্ট দিব লাগিব 450 তো এমাউণ্ট কিমান হ'ব এইটোতো ইণ্টাৰেষ্টৰ ভেলুটোহে হ'ল তো এমাউণ্ট হ'ব আমাৰ ৰুপিজ অৰিজিনেল 1500 আছিলে আৰু ইয়াৰ লগত আমি ৰুপিজ 450 এড কৰি দিম তো এইটোৱে দিব আমাক ৰুপিজ 1950 তো তাৰমানে 2 বছৰৰ পিছত আমি কিমান দিব লাগিব 1950 দিব লাগিব এইটো হৈ যাব আমাৰ চিম্পল ইণ্টাৰেষ্ট অ'কে তো এনেকুৱাকৈ আমি ইণ্টাৰেষ্ট কেলকুলেট কৰিব পাৰোঁ তো সো সি ইন দ্য নেক্সট সেশ্যন থেংক ইউ